টাইলছখিনি আনিছিলোঁ আৰু আপোনালোকক দেখুৱাব নাছিলে এতিয়া আপোনালোকক মই দেখাই দিম যে টাইলছখিনি এয়া চাওক নমস্কাৰ জনালো সকলোকে আৰু আজি আপোনালোকক আমাৰ পদূলি মুখৰ পৰা আমাৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ আজি আমি তিনিওটা আজি যেহেতু আমাৰ অনুৰাগৰ পৰীক্ষা শেষ হ'ল সেইকাৰণে ভাবিছোঁ মাহঁতৰ ঘৰৰ পৰা অকণমান লাই পুলি আনোগে আৰু আমাৰ অনুৰাগ আৰু মোৰ মানুহজনে পান পাৰি আছে আমাৰ যেহেতু মাহঁতৰ ঘৰত পান গছ আছে যদিও খুটি পান আৰু মায়ে দেউতাই মানে মই ঘৰলৈ গ'লে মায়ে কয় যে মোক পান নানিলি নেকি বুলি সেইকাৰণে এফালে মানুহজনে পাৰি দিছে আনহাতে পুতেকে পুৰা ধুনীয়াকৈ পাৰি আছে ছিঙি লোৱা আৰু তেনেহ'লে আপোনালোকক দেখাই আছোঁ আজিনো আমাৰ ঘৰৰ পৰা মানে মাহঁতৰ ঘৰলৈ কি লৈ যাওঁ আৰু অকণমান বিশেষ কাম আছে ঘৰৰ কেইটামান বজাৰ কৰিবও আছে সেইকাৰণে আৰু আপোনালোকক আমাৰ যিহেতু টাইলছ অনা হ'ল মানুহজনে কৈছে যে আমাৰ টাইলছখিনি দেখাম ব'লা দেখাই দিম আৰু আমাৰ যিহেতু টাইলছখিনি আনিছিলোঁ আৰু আপোনালোকক দেখুৱাব নাছিলে এতিয়া আপোনালোকক মই দেখাই দিম যে টাইলছখিনি এয়া চাওক আৰু এইফালে এতিয়া বোলে মোৰ মানুহজনে দেখাই দিয়ে আপোনালোকক ধুনীয়াকৈ এখন খোলা আকৌ আগতে এখন দেখাই দিছোঁ এইখন আনিছিলোঁ ভিতৰৰ ৰুমকেইটাৰ কাৰণে আমাৰ যিকেইটা ভিতৰৰ ৰুম আছে সেইকেইটাৰ কাৰণে এই দুখন এইখিনি এইটো চাইড আনিছোঁ 25খন আনিছোঁ আনহাতে আৰু ভাত নহয় চাওঁ ক'তনো ভাত নোদেখা নহয় লেতেৰা শুন এইটো গালাই আৰু এইখন আনিছোঁ বাহিৰৰ ৰুমটোৰ কাৰণে আৰু আপোনালোকৰ আৰু বহুত হেঁপাহ আচলতে বহুত চেষ্টা বহুত কষ্ট কৰিছোঁ আৰু এই কম বয়সতে আমি দুটাই যিমানখিনি কষ্ট কৰিছোঁ মানে ভাষাই নাই ক'বলৈ আৰু সেইকাৰণেহে আজি কিবা এটা ল'বলৈ পাৰিছোঁ ঘৰৰ সা সম্পত্তিবোৰ পাছে পৰে যদি জীয়াই থাকে তামোল চামোল বিক্ৰী কৰি আমি লৈ থাকিম আৰু কিন্তু আগতীয়াকৈ মানে এই টাইলছখিনিয়ে লগাই ল'বলৈ যিহেতু এবাৰ লগালোঁ গ'লে আৰু জীৱন দুজনীয়া এইকেইটা ৰুম মানে আমাৰ দুটা খোৱা ৰুম আছে ইমান ডাঙৰ ঘৰটোত মাত্ৰ আমাৰ খোৱা ৰুম দুটাই যিহেতু ৰাখিছোঁ আৰু এইটো ৰুমত মানে সেই সৰুখিনি এইটো লগাম এই ৰুমটোতে সেই ৰুমটোতে এইখিনি লগাম আৰু এই যিখিনি আছে এই মৰম লগা টাইলছটো মানে এই আগফালৰ ৰুমটোত লগাম আগফালে যিহেতু মই আপোনালোকক কৈছিলোঁ আমাৰ 12x14 ফুটীয়া এই দুটা ৰুম আছিলে মানে 4টাও হয় কিন্তু এই দুটা মানে আমি 28 ফুট দীঘল আৰু 12 ফুট বহল কৰি দিলোঁ এই ৰুমটোত মানে দীঘল টাইলছটো লগাম আৰু এইটোত মানে আমাৰ খোৱা ৰুম কৰিম বুলি ভাবিছোঁ এই ৰুমটো আমাৰ খোৱা ৰুম হ'ব আৰু এই ৰুমটোৰ কাৰণে মানে সেইখিনি মানে সৰু টাইলছটো আনিছোঁ আনহাতে দুখন দৰজাও আনিলোঁ বহুত চেষ্টা কৰিছোঁ কিমান যে কান্দিছিলোঁ নহয় ঘৰ এটাৰ কাৰণে কিমান যে কান্দিছিলোঁ কিমান ঘৰ আছিলোঁ আৰু কান্দোতে ঈশ্বৰে বহুত সহায় কৰিলে ঈশ্বৰৰ কৃপাত আজি ঘৰখন বনাইছোঁ আৰু লাহে লাহে হয়তো আৰু 2 বছৰমান লাগিব সম্পূৰ্ণ হ'বলৈ লাহে লাহে তামোল শাক পাচলি লগতে ধান চান খেতি আলু সৰিয়হ খেতি কৰি মেলি আৰু ঘৰখন আমাৰ সম্পূৰ্ণ কৰিম আৰু 2-3টা বছৰ ড্ৰবা কেনেকুৱা লাগিছে বা আকাশত ডাৱৰ থকা নিচিনা লাগিছে অকণমান নীলা নীলা আকাশখন ওলাই সেই আকাশখন ওলাই আছে আৰু সেইফালে খিৰিকীখন ওলাই আছে তুমি তাত থিয় হৈ দিয়া পাপা মাৰি দিব আকাশত আছে বুলি ভাবিব মাৰি দিয়া